চৰকাৰী কৰ্তৃপক্ষক কৈ ভাগৰি পৰা গহপুৰৰ বৰতামুলীৰ ৰাইজে নিজেই নিৰ্মাণ কৰিলে খাৰৈ নৈৰ ওপৰত এখন উপঙা দলং। এখন দলঙৰ অভাৱত কেইবা কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল সদাব্যস্ত এই অঞ্চলটোৰ ৰাইজে। খাৰৈ নৈয়ে সংযোগ কৰিছে 50খনৰো অধিক গাঁৱক। কিন্তু নৈৰ ওপৰত দলংখনৰ অভাৱত শিক্ষাৰ্থীকে ধৰি অঞ্চলবাসীয়ে জমৰ যাতনা ভোগ কৰি আহিছিল। চৰকাৰক আবেদন নিবেদন কৰি কোনো সুফল নোপোৱাত কেইজনমান লোকে নিজ খৰচেৰে বাঁহ আৰু প্লাষ্টিকৰ ড্ৰাম ব্যৱহাৰ কৰি এখন উপঙা দলং নিৰ্মাণ কৰি উলিয়াইছে। আপোনালোকে ভাবিছে চাগে উপঙা দলং ক'ত আছে কি কথা, গতিকে গহপুৰৰ বৰতামুলীত আছে, বাঁহেৰে বনাইছে উপঙা দলং। কাৰণ চৰকাৰৰ ওচৰত তেওঁলোকে দলং খুজি খুজি ভাগৰি পৰিল আৰু তাৰ পাছত সিদ্ধান্ত ল'লে গাঁৱৰ কেইগৰাকীমান ব্যক্তিয়ে যে আমি এখন দলং বনাওঁ। বাঁহৰ খুঁটা দি স্থায়ীভাৱে দলং বনালে বেছি দিন নাযায়, ছমাহ এবছৰত ভাগি যায়। সেইবাবে তেওঁলোকে ভাবিলে উপঙা দলং বনাওঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দলংখন উপঙা দলং বনাইছে আপোনালোকে কেনেদৰে বনালে? এতিয়াতো আমাৰ একো ক'বলৈ নাই। ইয়াত বিধানসভাত আহিছিলে আৰু ইপাৰে MP ইলেকশ্যনত আছিলে, ৰঞ্জিত ছাৰো আহিছিলে, তাত আমাৰ মাননীয় উৎপল বৰা ছাৰো আহিছে। তেতিয়া ইহঁতে বনাই দিম বুলি কৈছিলে। আপোনালোকে ইয়াৰ একো যাতায়াতৰ অসুবিধাত যাতে নহয় বনাই দিম বুলি চাই গৈছিলে। এতিয়া কিন্তু কামটো হোৱা নাই। আপোনালোকে নিজেই বনালে? এতিয়া আমি নিজেই তৈয়াৰ কৰি পেলাই ল'ৰা ছোৱালীবিলাকক পাৰাপাৰি শিক্ষা দিবৰ কাৰণে আমি ওলাই আহি পেলাই যুৱক কেইটামান ওলাই আহি বান্ধিছো। আৰু এই চৰকাৰখনে যে কৈ থাকে আপোনাৰ বহু উন্নয়ন হৈছে, গতিকে আপোনালোকৰ গাঁৱত আহি দেখিছো দেখোন একেবাৰে অৱস্থা বেয়া। উন্নয়ন বহুত হৈছে, কিন্তু ইয়াত উন্নয়নটো আমাক দেখি পোৱা নাই। আমি ইয়াত কিমান দিন লাগিছে এইখন বনাওঁতে? এইটো বনোৱাটো 15 দিন মানহে লাগিছে। যোগাৰ কৰোঁতে কিবা এই মাল চাল কিবা এই দাৰামটো কিনোতে আপোনালোকে দেখিছেই। খৰচ আপোনালোকে নিজেই কৰিছে আৰু নিজৰ আমাৰ ব্যক্তিগত নিজৰ মানে যুৱকৰ 4জন মানৰ গৈছে। এইটোৰ কাৰণে সহায় কৰিছে ৰাইজক, সহায় কৰিছো। স্কুলীয়া যাবলৈ যাতায়াতত আমাৰ জেগা অসুবিধা, ৰাইজে সমস্যাত ভুগি আছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছো, ভাল কাম কৰিছে যিহেতু এখন দলং বনাই দিছে, নহয় জানো? কিমান সমস্যা হয় আপোনালোকৰ? বহুত সমস্যা হয় আমাৰ যাতায়াত। আৰু ইক্কা দিক্কা ল'ৰা ছোৱালী আছে, তাত 4-5খনমান ৱাৰ্ড আছে, 3খনমান আছে। চৰকাৰে আচলতে বা স্থানীয় যিসমূহ চৰকাৰী কৰ্তৃপক্ষ আছে এনেবোৰ দৃশ্য দেখিব লাগে, কাৰণ ইয়াত এখন বৰ ডাঙৰো দলং নালাগে, এখন সৰুকৈ দলং বনাই দিলেও ৰাইজৰ সুবিধা হয়। এনেকুৱা হ'লেও চলি যায়। ইলেকশ্যনৰ সময়তে আহে আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাক, ইলেকশ্যনৰ সময়ত আহে, কিন্তু ইমান ব্যৱস্থা কৰি নিদিয়ে ৰাইজ। নিশ্চয় ইলেকশ্যনৰ সময়ত আহে, অৰ্থাৎ নিৰ্বাচনৰ সময়ত আহে, ভোটৰ সময়ত আহে, কিন্তু তাৰ পাছত তেওঁলোকক এইসকল লোকক পাহৰি যায়, যাৰ ফলত এই অঞ্চলৰ বৰতামুলী অঞ্চলৰ একাংশ ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহ ক্ৰয় কৰি তেওঁলোকে ৰাইজৰ সুবিধাৰ্থে, একমাত্ৰ ৰাইজৰ সুবিধাৰ্থে এই উপঙা দলংখন তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰিছে। গতিকে চৰকাৰখনে এনেবোৰ দৃশ্য দেখা উচিত আৰু এইসকল ৰাইজৰ দুৰ্ভোগবোৰ উপলব্ধি কৰা উচিত। আৰু এনেদৰে আমি উপঙা দলঙৰ ওপৰত উঠি চালো আৰু ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ললো। গতিকে চৰকাৰে দৃষ্টি পৰিব বুলি আমি আশা কৰিছো। চৰকাৰৰ এনেবোৰ লোকৰ ওপৰত, এনেবোৰ অঞ্চলৰ ওপৰত দৃষ্টি নিশ্চয় পৰক, আমি তাকেই কামনা কৰিছো। নিশা ৰূপহী বজাৰত বিধ্বংসী অগ্নিকাণ্ড। দপদপকৈ জ্বলিল 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। কথম্পি ৰক্ষা পৰে বৃহত্তৰ ৰূপহী হাট বজাৰ। অসম ফাৰ্নিচাৰ গ্লাছ হাউচ নামৰ দোকানখনৰ পৰা জুইৰ সূত্ৰপাত ঘটি আন 2খন দোকানো জুইত জাহ যায়। শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয় যদিও ৰূপহীত অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ বাবে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। তিতাবৰৰ বালিপৰীয়া চাপৰি চুকত সম্পন্ন হ'ল এখন সমূহীয়া বিবাহ। একেলগে জীৱনৰ দ্বিতীয় অধ্যায়ৰ পাতনি মেলিলে 21 জোৰা দৰা কইনাই। আয়ুতিৰ উৰুলি বিয়া নামেৰে মুখৰ হ'ল তিতাবৰৰ এখন গাঁও।
বালিপৰীয়া চাপৰিচুক গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা এই সমূহীয়া বিবাহত 25ৰ পৰা 60 বছৰীয়া ব্যক্তিয়েও বিবাহপাশত আবদ্ধ হয় আপোনজনৰ সৈতে। ৰাইজৰ আগত সেৱা লৈ আৰম্ভ কৰিলে এটা নতুন যাত্ৰা। কেইবা বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ থকা একাংশ লোক বঞ্চিত হৈ আহিছিল সামাজিক স্বীকৃতিৰ পৰা, যাৰ বাবে গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিলে এই সমূহীয়া বিয়াখন। বিধি পাঠেৰে প্ৰত্যেকেই লাভ কৰিলে বিবাহৰ সামাজিক স্বীকৃতি। বিয়াখনক লৈ সৃষ্টি হ'ল উদুলি মুদুলি পৰিৱেশৰ। যি আমি গাঁৱত বসবাস কৰা ৰাইজসকল বিশেষকৈ আমাৰ আৰ্থিকভাৱে টনকিয়াল নহয় বুলিয়ে ক'ব পাৰি। এই ক্ষেত্ৰত তেওঁলোক বহুত সমাজৰ পৰা আঁতৰি থাকিবলগীয়া হয়। এইটো এটা দুখৰ বিষয় বুলিয়ে কওঁ। সেইকাৰণে এই বিষয়ক লৈ যিসকলে মহান এনেকুৱা এটা চিন্তাধাৰা আমাৰ গাঁৱত তেওঁলোকে চিন্তা কৰি এই পৰ্যায় পোৱাৰ কাৰণে তেওঁলোকক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদেই দিছোঁ। স্বয়ং কৃষ্ণই যেতিয়া ৰুক্মিণী আৰু জম্বতীক আনি পানি নিজ জেগাত আহি কল আনি পানি বিবাহ পাতিছিলে, গতিকে সেই ভগৱন্তই দেখুৱাই থৈ গৈছিলে। সেই ভগৱন্তৰ কথাখিনিকে লৈ পানি আজি আমি নৰ সমাজত সমস্ত মাতৃসকল আৰু বাপসকলক আনি পানি ইয়াতে সমজুৱা বিয়া এখন পাতি পানি সমস্ত মনটো মুকলি কৰিবৰ কাৰণে আজি আমি এই প্ৰগ্ৰেমটো পাতি পানি মনটো মুকলি কৰি শুদ্ধ কৰাই আজি এই নিবন্ধন কৰি নামত বহুৱাবলৈ লৈছোঁ। ইয়াৰে সৈতে লাইভ আৱাৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।